পৰিছে এবাৰ হানি ট্ৰেপিং চক্ৰ প্ৰেমিকৰ সৈতে মিলি হানি ট্ৰেপিং চক্ৰ চলোৱাৰ যি অভিযোগ উত্থাপিত হৈছে আৰু ইতিমধ্যে প্ৰেমিকাসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আমি দৃশ্যাংশৰ মাজলৈ গৈছো ৰাজ্যত পুনৰ হানি ট্ৰেপিং চক্ৰ হাতীগাঁও আৰক্ষীৰ জালত পৰিছে হানি ট্ৰেপিং চক্ৰ প্ৰেমিকাসহ গ্ৰেপ্তাৰ কৰা হৈছে প্ৰেমিক অভিজিত চক্ৰৱৰ্তীক যেটা উল্লেখ কৰিব লাগিব 28 তাৰিখৰ নিশা অন্য দুই যুৱকৰ সৈতে যুৱতীগৰাকীয়ে যেটা এগৰাকী বান্ধৱীৰ সৈতে শেৱালি পথৰ এটা হোম ষ্টেত কটাইছিলে নিশা আৰু নিশা তেওঁলোকৰ মাজত হৈছিল প্ৰচণ্ড মাৰপিট আৰু তাৰ পাছতে এগৰাকী যুৱতীয়ে খবৰ দিছিলে আৰক্ষীক সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছিলে আৰু তাৰ পাছতে যেটো আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল আৰু সকলোকে আৰক্ষী থানালৈ লৈ যোৱা হৈছিল কিন্তু আৰক্ষীৰ সন্মুখত ভুল বুজাবুজি হোৱা বুলি দিছিলে মন্তব্য আৰু আৰক্ষীয়ে ভিডিঅ ৰেকৰ্ড কৰি তাৰ পিছতে চাৰি যুৱতীক যাবলৈ দিছিলে কিন্তু আৰক্ষী থানাৰ পৰা যোৱাৰ পিছতে এগৰাকী যুৱতীয়ে প্ৰেমিকৰ সৈতে মিলি দুই যুৱকক ব্লেকমেইলিং কৰাৰ এতিয়া অভিযোগ উত্থাপন হৈছে ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পাছতে এজন যুৱকে হাতীগাঁও থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে আৰু সেই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰেমিকৰ সৈতে যুৱতীগৰাকীক দুয়ো মিলি এনেদৰে দীৰ্ঘদিনৰ পৰা হানি ট্ৰেপিং চলাই যোৱাৰ যেটো অভিযোগ উত্থাপন হৈছে আৰু যাৰ অভিযোগক প্ৰেমিকাসহ গ্ৰেপ্তাৰ কৰা হৈছে প্ৰেমিক অভিজিত চক্ৰৱৰ্তীক দৃশ্যাংশ দেখুৱাইছো হাতীগাঁও আৰক্ষীৰ জালত পৰিছে এবাৰ হানি ট্ৰেপিং চক্ৰ প্ৰেমিকাসহ গ্ৰেপ্তাৰ কৰা হৈছে প্ৰেমিক অভিজিত চক্ৰৱৰ্তীক যেটো 28 তাৰিখৰ নিশা অন্য দুই যুৱকৰ সৈতে যুৱতীগৰাকীয়ে এগৰাকী বান্ধৱীৰ সৈতে শেৱালি পথৰ এটা হোম ষ্টেত কটাইছিলে নিশা আৰু নিশা তেওঁলোকৰ মাজত প্ৰচণ্ড কাজিয়া হৈছিল মাৰপিট হৈছিল আৰু তাৰ পাছতে এগৰাকী যুৱতীয়ে যেহেতু আৰক্ষীৰ সমগ্ৰ ঘটনা সন্দৰ্ভত খবৰ দিছিলে আৰক্ষীয়ে তাৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈ সকলোকে আৰক্ষী থানালৈ লৈ গৈছিলে কিন্তু আৰক্ষীৰ সন্মুখত ভুল বুজাবুজি হোৱা বুলিহে মন্তব্য দাখিল কৰিছিলে আৰু তাৰ পাছতে যেটো আৰক্ষীয়ে ভিডিঅ ৰেকৰ্ড কৰি যাবলৈ দিছিলে সেই চাৰি যুৱতী কিন্তু আৰক্ষী থানাৰ পৰা যোৱাৰ পাছতে এগৰাকী যুৱতীয়ে প্ৰেমিকৰ সৈতে মিলি দুই যুৱকক ব্লেকমেইলিং কৰাৰ এতিয়া অভিযোগ উত্থাপন হৈছে ধন দাবী কৰিছে দুই যুৱকক আৰু প্ৰেমিকাৰ সৈতে এই অভিযোগ উত্থাপন হৈছে আৰু তাৰ পাছতে এজন যুৱকে হাতীগাঁও থানাত যেটো ইতিমধ্যে এখন এজাহাৰ দাখিল কৰিছে আৰু সেই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰেমিকাৰ সৈতে যুৱতীগৰাকীক আৰু দুয়ো মিলি এনেদৰে দীৰ্ঘদিনৰ পৰা হানি ট্ৰেপিং চলোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু সেই অভিযোগৰ ভিত্তিতে প্ৰেমিকাসহ গ্ৰেপ্তাৰ কৰা হৈছে প্ৰেমিক অভিজিত চক্ৰৱৰ্তীক আৰু এই ঘটনা এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে যোৱা 28 তাৰিখে মানে মাৰ্চৰ ৰাতিপুৱা 2:30 বজাত আমাৰ হাতীগাঁও থানালৈ 100 ডায়ালৰ পৰা ফোন এটা আহে যে হাতীগাঁৱৰ শেৱালি পথত ছোৱালী কেইজনীৰ মানৰ ওপৰত মাৰপিট হৈছে তাৰ পাছত আমাৰ হাতীগাঁও থানাৰ পৰা পাপা পাৰ্টি আৰু ষ্টাফ গৈ তেওঁলোকক তাৰ পৰা উদ্ধাৰ কৰি থানালৈ লৈ আহে আৰু ছোৱালী কেইজনীক মেডিকেল কৰাই সখী ওৱান ষ্টপ চেণ্টাৰলৈ ৰাতিপুৱাৰ ভাগত পঠাই দিয়া যায় আৰু সেইদিনাখনি দিনৰ ভাগত ছোৱালী কেইজনীক আৰু ল'ৰাকেইটাক তদন্তৰ খাতিৰত যেতিয়া হাতীগাঁওখনত ৰখা হয় তাৰপিছত ছোৱালী কেইজনী আৰু ল'ৰাকেইটাই তেওঁলোকৰ মাজত কোনো মানে অভিযোগ নাই এটা ভুল বুজাবুজি হৈছে বুলি কৈ কোনো কেছ নকৰোঁ বুলি কৈ তেওঁলোকে ওলাই গুচি যায় আৰু সেইটো আমাৰ পুৰা ভিডিঅ' ৰেকৰ্ডিং আৰু আমাৰ ৰেকৰ্ড এটাতেই পুৰা আছে যোৱাকালি কমপ্লেইনেণ্ট বিশাল বৰ্মন সেই বিশাল বৰ্মন হৈছিলে কি আগদিনাখন যিকেইটা ল'ৰা উঠাই আনিছিলোঁ তাৰে মাজৰ এজন বিশাল বৰ্মনে থানাত এজাহাৰ দিয়ে যে আগদিনাখনৰ যি দুজনী ছোৱালী আছিল তাৰে এজনী ছোৱালীয়ে তাক ফোন কৰি কিনে কৈছে যে 1 লাখ টকা দিব লাগে ফোনৰ চেণ্ড দিব লাগে নহ'লে মিডিয়াত কিছুমান বস্তু ভাইৰেল কৰি দিব আৰু QR কোডটো চেণ্ড কৰি দিয়ে আৰু সেই ঘটনাটো সংঘটিত কৰাত সেই ছোৱালীজনীৰ বয়ফ্ৰেণ্ডটোও জড়িত হৈ আছে সেই এজাহাৰটো পোৱাৰ পাছত আমাৰ থানাৰ পাৰ্টিয়ে গৈ তেওঁলোকক উঠাই লৈ আহে এটা কেছ ৰেজিষ্টাৰ কৰে সেই কেছ ৰেজিষ্টাৰ কৰি আমি তদন্ত আৰম্ভ কৰিছোঁ আৰু আমাৰ সন্দেহ হৈছে যে এই গোটেই গ্ৰুপটোৱে হৈছে এটা হানি ট্ৰেপিঙৰ গ্ৰুপ যিয়ে প্ৰলোভন দি ল'ৰা নি তাৰপাছত ল'ৰাক ফচাই পইচা ডিমাণ্ড কৰে সেইটো আমি তদন্তত বাকীখিনি ওলাব এতিয়া সদ্যহতে এই ডিমাণ্ড কৰা বা পইচাক ডিমাণ্ড কৰা লৈ আমাৰ কেছ এটা ৰুজু হৈছে সেই তদন্তৰ খাতিৰত এতিয়া বয়ফ্ৰেণ্ডটো আৰু ছোৱালীজনীক আমি এৰেষ্ট কৰিছোঁ এতিয়ালৈকে তদন্তত আমি ছোৱালীজনী আৰু বয়ফ্ৰেণ্ডটোক এৰেষ্ট কৰিছোঁ আৰু তদন্তত বাকীখিনি ওলাব যদি অন্য কোনোবা জড়িত হৈ আছে ধনৰ লেনদেন এতিয়ালৈকে কোনো খবৰৰ বাবে যোগাযোগ কৰক 901730 লগতে 7099